গুৱাহাটীত দুখন IPL হ'বলৈ গৈ আছে 26 তাৰিখ আৰু 30 তাৰিখে 26 তাৰিখে ৰাজস্থান ৰয়েলছে খেলিব কেলকাতা নাইট ৰাইডাৰ্ছৰ লগত আৰু 30 তাৰিখে ৰাজস্থান ৰয়েলছে খেলিব চেন্নাই ছুপাৰ কিংছৰ লগত আৰু এটা উল্লেখনীয় দিশ হৈছে যে এইবাৰ আমি যোৱাকালি আমাৰ IPL কলিকতাত আৰম্ভ হ'ল এটা খুব ভাল সুন্দৰ এটা উদ্বোধনী অনুষ্ঠান হৈছে কিন্তু এইবাৰ এটা আমি নতুন বস্তু আমি এইবাৰ ইন্ট্ৰডিউচ কৰিবলৈ খুজিছো যে প্ৰত্যেকটো আমাৰ টোটেল ভেন্যু হৈছে 13টা IPL ফাৰ্ষ্ট যিটো কলিকতাত হ'ল হৈ গ'ল তাৰ উপৰিও আৰু 12টা ভেন্যু আছে আৰু এই প্ৰত্যেকটো 12টা ভেন্যু যেতিয়া প্ৰথমখন খেল অনুষ্ঠিত হ'ব তাতে BCCI ফালৰ পৰা এটা উদ্বোধনী অনুষ্ঠান কৰিব আৰু ইয়াৰ বাবে গুৱাহাটীৰ বাবে আগন্তুক আমি 26 তাৰিখে BCCI তত্বাৱধানত এটা অনুষ্ঠান আয়োজিত কৰিছো য'ত বলিউডৰ এক্ট্ৰেছ জেকলিন ফাৰ্নাণ্ডেজ আহিব আৰু অন্য শিল্পীবৃন্দ থাকিব তেওঁলোকে এটা 20-25 মিনিটীয়া অনুষ্ঠান অনুষ্ঠিত কৰিব সেইটো BCCI তত্বাৱধানত BCCI ফালৰ পৰা কোন ফ্ৰেঞ্চাইজি কোন ওনাৰ আহে কোন মেম্বাৰ আহে সেই বিষয়ে আমাৰ লগত কোনো ইনফৰমেশ্যন নাথাকে এই বিষয়ে আপোনালোকে তেওঁলোকৰ ফ্ৰেঞ্চাইজিৰ লগত কথা পাতিলে সঠিক উত্তৰ পাব BCCI এইটো এটা এজেন্সি থ্ৰুৱেদি কৰে আমি এটা চিষ্টেম আছে বহুত এজেন্সিৰ পৰা আমি হেৰিবিলাক লওঁ কনচেপ্টবোৰ লওঁ আৰু সেই কনচেপ্টত আমি যিটো এজেন্সি তেওঁলোকৰ কনচেপ্টটো কালি আপোনালোকে দেখিছে হয়তো আৰু খুব ভাল হোৱা বুলি আমি যিখিনি ৰিপৰ্ট পাইছোঁ সেই কনচেপ্টটো আণ্ডাৰত কৰিছিলোঁ আৰু তাতে শ্বাহৰুখ খানৰো এটা পাৰ্ট আছিলে তেওঁ সেই পাৰ্টটো প্লে কৰিছে কিন্তু সেই গোটেই অনুষ্ঠানটো BCCI তত্বাৱধানত হৈছিলে মই আজি 5 দিন আগতে NDTV এটা ষ্টেটমেণ্ট দিছিলোঁ যে IPLৰ যিবোৰ খেল হয় সেই খেলবোৰ আমি বিভিন্ন সময়ত বিভিন্ন আলোচনা বিলোচনা কৰি অল লজিষ্টিকেল কনচিডাৰেশ্যনছ লৈ পেলাই আমি চিডিউলটো বনাওঁ আৰু BCCI কোনো জেগাতে ভেন্যু চেঞ্জ কৰা বা ডেট চেঞ্জ কৰা পক্ষপাতি নহয় আমি আশা কৰিম যাতে ক্ৰিকেট এছ'চিয়েশ্যন অফ বেংগলে সেই খেলখন সময়মতে আৰু নিৰ্ধাৰিত মতে 6 তাৰিখে কলিকতাতে অনুষ্ঠিত কৰিব